আশাৰ ৰেঙনি বেতন বঞ্চিত শিক্ষকৰ চাওক শুকুৰবাৰে জনতা ভৱনত ডি ব্লকৰ দুই ভিন্ন দৃশ্য এফালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে বেতন বঞ্চিত শিক্ষকৰ বৈঠক আনফালে মন্ত্ৰীকক্ষৰ বাহিৰত উৎকণ্ঠিত এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ভিৰ ভিতৰৰ বৈঠকত অংশ লৈছে বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থা আৰু কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ প্ৰতিনিধিয়ে প্ৰায় ১.৫ ঘণ্টা জুৰি দুই শিক্ষক গোটৰ প্ৰতিনিধিৰে আলোচনা চলিল শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ বাহিৰত এনেদৰে উৎকণ্ঠিতভাৱে বৈঠকৰ অন্ত হোৱালৈ বাট চালে শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৰে আশা কিবা এটা ভাল খবৰ আহক অৱশেষত অন্ত পৰিল আলোচনাৰ কিন্তু কি সিদ্ধান্ত হ'ল আলোচনা শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই দিলে কেনে আশ্বাস দুমাহৰ ভিতৰত ন্যায়ালয়ত যি গোচৰ চলি আছে সেই গোচৰ মীমাংসা কৰি পদ নিয়মীয়াকৰণ প্ৰক্ৰিয়াৰ যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে আমাৰ প্ৰথম দাবী আছিলে পূৰ্ণ মৰ্যাদাৰ এজন শিক্ষক হিচাপে স্বীকৃতি দিব লাগে আৰু সেই সমমৰ্যাদাৰ আমাক বেতন দিব লাগে আৰু সেয়া দাবী ইতিমধ্যে ছাৰে বিবেচনাধীন বুলি কৈছে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত প্ৰায় 12,000 শিক্ষক আছিলে তাৰে ভিতৰত 8,000 কিমানজন শিক্ষক কৰ্মৰত বুলি প্ৰমাণ হৈছিল আৰু তাৰে ভিতৰত আমাৰ প্ৰায় 4,000 মান শিক্ষকে আগতে বেতন ভোগ কৰিছিল বাকি যিসকল শিক্ষকে বেতন পোৱা নাছিল সেইসকল শিক্ষককো পৰ্যায়ক্ৰমে একেলগে নিয়মীয়াকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম বুলি আজি কথা দিছে হয় দুমাহৰ পিছতে সমস্যাৰ অন্ত পৰিব পাৰে ৰাজ্যৰ বেতন বঞ্চিত প্ৰায় 8,000 শিক্ষকৰ ইপিনে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে আলোচনাৰ সুফলৰ বতৰা জনতা ভৱনৰ পদপথতে প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলে শিক্ষকসকলে শুভেচ্ছা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে জুঞ্জুলি দত্ত বৰা প্ৰাগ নিউজ